তো নমস্কাৰ মই আজি আপোনালোকৰ লগত কথা পাতিম এটা সুন্দৰ প্ৰডাক্টৰ ওপৰত যিটো প্ৰডাক্ট সৰু ডাঙৰ আমি সকলোৱে ব্যৱহাৰ কৰিব পাৰোঁ যাৰ নাম হৈছে কফনীল কফ ৰিলিফ ফৰ্মুলা কফনীল আপোনাক কওঁতেই চাগে অনুভৱ কৰিব পাৰিছে কফনীল তাৰমানে আপোনাক কফ নাইকিয়া কৰি দিব পৰা কফ ৰিলিফ আপোনাৰ একদম কফৰ পৰা পূৰা ৰিলিফ দিব পৰা এটা ফৰ্মুলা হয় এই ফৰ্মুলাটো ভাৰত চৰকাৰৰ এটা নামী দামী কোম্পানী আৰু সেই কোম্পানীটোত এটা ব্ৰেণ্ড আছে এলিমেণ্টছ সেই এলিমেণ্টছ ব্ৰেণ্ডৰ এইটো এটা প্ৰডাক্ট হয় এই প্ৰডাক্টটোৰ জৰিয়তে ইতিমধ্যে লাখ লাখ মানুহে নিজৰ এই সমস্যা কাহৰ সমস্যাৰ পৰা ৰিলিফ পাইছে তেওঁলোকে সকাহ পাইছে আজিৰ সময়ত কাহ বুলি কোৱাৰ লগে লগে আপুনি সহজকৈ নল'ব কাহ আজিৰ সময়ত ডাঙৰ ডাঙৰ কাহৰ পৰা ডাঙৰ ডাঙৰ সমস্যা সৃষ্টি হৈ গৈছে এই কাহ কিয় হয় আমাৰ শ্বাস প্ৰশ্বাস নলী আমাৰ যিডাল শ্বাস প্ৰশ্বাস নলী আছে এই শ্বাস প্ৰশ্বাসৰ নলীত কেতিয়াবা কিছুমান প্ৰব্লেম ক্ৰিয়েট হয় সেই প্ৰব্লেমটো নাইকিয়া কৰিবৰ কাৰণে আমাৰ পেটৰ পৰা আৰু আমাৰ হাওঁফাওঁৰ পৰা তাত বতাহ প্ৰয়োগ কৰে আৰু এই বতাহটো যেতিয়া প্ৰয়োগ কৰে তেতিয়া আমাৰ কাহ আহিবলৈ ষ্টাৰ্ট হয় আৰু এই কাহ নাইকিয়া কৰিবৰ কাৰণে আমি মডাৰ্ণ টেকন'লজিৰ বহুতো মেডিচিন আমি ব্যৱহাৰ কৰা দেখা পাওঁ বা বহুত মেডিচিন আমি ব্যৱহাৰ কৰোঁ আমি কাহৰ কাৰণে জেনেৰেলি কেতিয়াবা ডক্টৰৰ ওচৰত যাওঁ আৰু যদি চাবলৈ যায় মেক্সিমাম আৰু ফাৰ্মাচিষ্টৰ ওচৰত যাওঁ আৰু ডক্টৰৰ ওচৰত যায় বা ফাৰ্মাচিষ্টৰ ওচৰত যায় তেতিয়া তেওঁলোকে আমাক কফ চিৰাপৰ লগত কি কৰে কিছুমান এণ্টিবায়'টিক প্ৰভাইড কৰে প্ৰেছক্ৰাইব কৰে আৰু সেই আমি এণ্টিবায়'টিক কফৰ চিৰাপৰ লগত ব্যৱহাৰ কৰোঁ যাৰ ফলত দীঘলীয়া সময় এণ্টিবায়'টিক ব্যৱহাৰ কৰাৰ ফলতো আমাৰ অন্যান্য বেমাৰ ষ্টাৰ্ট হোৱা আমি দেখা পাওঁ এতিয়া আহক জানো কাহ কেই প্ৰকাৰৰ হয় কাহ একদম সকলো মানুহৰ একদম সাধাৰণভাৱে যদি চাবলৈ যায় তেতিয়াহ'লে তিনি প্ৰকাৰ কাহ হয় প্ৰথম কাহটোক আমি ড্ৰাই একদম শুকান কাহ বুলি কওঁ শুকান কাহ যিটো কোৱা হয় ড্ৰাই কাহ তো এই শুকান কাহ নেক্সট হ'ব ৱেট কাহ তো ৱেট যিটো আমাৰ কি হয় চৰ্দি পানী লগা জ্বৰৰ কাৰণে এটা কাহ হয় নেক্সট হৈছে আপোনাৰ কেতিয়াবা ইনফেকশ্যন হ'লে কেতিয়াবা এলাৰ্জিৰ কাৰণে আপোনাৰ কাহ হ'ব পাৰে যেনেকৈ এই তিনি ধৰণে এলাৰ্জি কাহ ড্ৰাই কাহ যিটো আমি শুকান কাহ বুলি কওঁ সুৰসুৰাই থাকে কেতিয়াবা সেইটো এলাৰ্জি হয় আৰু একদম পূৰা এইটো কফ জমা হৈ আছে কফ ওলাই আহিছে তেনেকুৱা সেইটো আমি ৱেট কাহ বুলি কওঁ চৰ্দি জ্বৰৰ কাৰণে যিটো হয় এই ধৰণৰ কাহবিলাক আমি মেক্সিমাম মানুহে এনেধৰণৰ কাহৰ সমস্যাবিলাকত আমি ভুগিবলগীয়া হৈ থাকে এতিয়া কথা হ'ল এই যদি চাবলৈ যায় কাহ কি কাৰণে হ'ব পাৰে আহক সেইখিনি অকণমান জানি লওঁ কি কাৰণে এলাৰ্জিৰ কাৰণে হ'ব পাৰে মই আগত কৈছোঁ আকৌ কৈছোঁ এলাৰ্জিৰ কাৰণে কাহ হ'ব পাৰে নেক্সট যদি চাব যায় ঠাণ্ডাৰ কাৰণে কাহ হ'ব পাৰে ঠাণ্ডা অতিপাত যদি আপোনাৰ ঠাণ্ডা লাগে তেতিয়া কাহ হ'ব পাৰে নাকত যেতিয়া চাইনিছৰ প্ৰব্লেম আহে আমি শুনো ন কৈ থাকে মোৰ চাইনিছৰ প্ৰব্লেম আছে আৰু তেতিয়া সেই মানুহজনৰ কাহ হ'ব পাৰে খুব কাহ হ'ব পাৰে চাইনিছৰ প্ৰব্লেমৰ কাৰণে আৰু যদি আমাৰ কি হয় বডিত কেতিয়া শ্লেজমা বুলি কয় শ্লেজমা যদি উৎপাদনটো বাঢ়ি যায় তেতিয়াহ'লে আমাৰ কাহ হ'ব পাৰে নেক্সট আৰু এটা কাৰণ হ'ব পাৰে হাঁফানিৰ কাৰণে আমাৰ যেতিয়া হাঁফানি প্ৰব্লেম হয় মানুহৰ তেতিয়া হাঁফানিৰ কাৰণে আপোনাৰ কাহ হ'ব পাৰে সংক্ৰমণৰ ফলত তাৰমানে আপোনাৰ যদি কিবা ইনফেকশ্যন হয় ইনফেক্টিভ হৈ যায় আপুনি তেতিয়াও তাৰ পৰাও আপোনাৰ কাহ হ'ব পাৰে আৰু এটা কাৰণ উচ্চ ৰক্তচাপৰ কাৰণে আমি মেডিচিন ব্যৱহাৰ কৰাৰ ফলতো আমাৰ কি হ'ব পাৰে কাহ হ'ব পাৰে এইকেইটা হ'ল কাহ হোৱাৰ কি কাৰণে কাহ হ'ব পাৰে তাৰ আৰু এই সকলো ধৰণৰ কাহ মই যে ক'লোঁ থ্ৰী টাইপছ অফ কাহ তো এই তিনি ধৰণৰ কাহ ভাল কৰিবৰ কাৰণে আৰু যি কাৰণত এই কাহ হয় সেই কাৰণকেইটাক যদি আমি নোহোৱা কৰি দিব পাৰোঁ সেই কাৰণকেইটাৰ ওপৰত যদি আমি একশ্যন ল'ব পাৰোঁ তেতিয়াহ'লে আমাৰ কফটো আমি নাইকিয়া কৰি আমি ৰিলিফ তাৰ পৰা পাব পাৰোঁ এতিয়া চাওক আমাৰ যিটো কফনীল কফ ৰিলিফ ফৰ্মুলা চিৰাপ এই চিৰাপটো 9 প্ৰকাৰৰ এলিমেণ্টছ জাৰি বুটি দি পেলাই তৈয়াৰ কৰা হৈছে 9 টাইপছ অফ এলিমেণ্টছ ইয়াত ব্যৱহাৰ কৰা হৈছে তো ইয়াতে কি হৈছে কেইটামান ছুপাৰ হাৰ্বছ দিয়া হৈছে মই ছুপাৰ হাৰ্বছকেইটা নাম কৈ দিম এটা হ'ল তুলসী আপোনালোকে সকলোৱে জানে তুলসীৰ কথা তুলসী ইয়াত দিয়া হৈছে বাচাকা বুলি কয় বাচাকা দিয়া হৈছে কুলাঞ্জন বুলি কয় কুলাঞ্জন দিয়া হৈছে জাষ্টি মধু দিয়া হৈছে পিপালি দিয়া হৈছে
আৰু বানাফচা দিয়া হৈছে, কান্তিকাৰী দিয়া হৈছে, ষাঠি আৰু পাত পুদিনা, এইকেইটা স্পেচিয়েল ছুপাৰ হাৰ্বছ ইয়াতে দিয়া হৈছে। এতিয়া আহক চাওঁ কোনে কোনে ব্যৱহাৰ কৰিব পাৰে এই চিৰাপ, এই ফৰ্মুলাটো কোনে কোনে ব্যৱহাৰ কৰিব পাৰে। যদি কওঁ ডিঙিত যদি আপোনাৰ কফ জমা হৈ আছে, একদম নাম্বাৰ 1, ডিঙিত যদি আপোনাৰ কফ জমা হৈছে, বুকুত যদি কফ জমা হৈছে, তেতিয়াহ'লে আমাৰ কফনীল কফ ৰিলিফ চিৰাপটো আপোনাৰ কাৰণে হয়, আপুনি ব্যৱহাৰ কৰিব পাৰে। নাম্বাৰ 2, ডিঙি, আমি যে কওঁ কেতিয়াবা আমাৰ ডিঙিটো বহি গৈছে, মাতটো বহি গৈছে, মাত নোলোৱা হৈ গৈছে। আপোনাৰ যদি মাত নোলোৱা হৈ গৈছে, ডিঙি যদি বহি গৈছে ঠাণ্ডাৰ কাৰণে, তেতিয়াহ'লে আপুনি এইটো কফ ৰিলিফ আমাৰ চিৰাপটো আপুনি ব্যৱহাৰ কৰিব পাৰে। তেখেতে ইয়াৰ উপকাৰিতা কি কি আছে, ইয়াক ব্যৱহাৰ কৰিলে আমি কি কি উপকাৰ পাব পাৰোঁ সেইকেইটাও জানো। প্ৰথম কথা হ'ল ই আমাক বেক্টেৰিয়া সংক্ৰমণ বন্ধ কৰি দিব পাৰে। আমাৰ বডিত যদি বেক্টেৰিয়াৰ পৰা কিবা ইনফেকশ্যন হয়, তেতিয়াহ'লে ই তাক বন্ধ কৰিব পাৰে, নাইকিয়া কৰিব পাৰে। উপকাৰিতা, শৰীৰৰ ইমিউনিটি ছিষ্টেমটো ই বুষ্ট কৰিব পাৰে, মানে বঢ়াই দিব পাৰে, বেমাৰ প্ৰতিৰোধ ক্ষমতাটো ই বঢ়াই দিব পাৰে। যদি এলাৰ্জিৰ উপদ্ৰৱ বাঢ়িছে আপোনাক, তাক নবঢ়া কৰি বন্ধ, এলাৰ্জিৰ প্ৰব্লেমটোক আপোনাৰ ই ৰিলিফ দিব পাৰে। হিষ্টামাইন, আমি শুনিছোঁ হিষ্টামাইনৰ কথা, এই হিষ্টামাইনটোক ই ৰিলিফ কৰিব পাৰে, ই বন্ধ কৰিব পাৰে। ডিঙি আৰু শ্বাস প্ৰশ্বাস নলীত সুৰসুৰণি যদি হয়, আপোনাৰ সুৰসুৰাই আছে, আপোনাৰ অলপ পিছে পিছে সুৰসুৰণিটো অসুবিধা লাগি আছে, আপোনাৰ কাহ আহি থাকে, ই তাক আপোনাৰ বন্ধ কৰিব পাৰে। শ্লেজমাৰ উৎপাদনটো যদি আপোনাৰ বাঢ়িছিল, ই সেইটোক তৰল কৰি, পনীয়া কৰি আপোনাৰ বডিৰ পৰা ই বাহিৰ কৰি দিব পাৰে। ইয়াৰ এইকেইটা হ'ল উপকাৰিতা। নেক্সট যদি মই কওঁ কফনীল কোনে ব্যৱহাৰ কৰিব পাৰে, কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইখিনিৰ ওপৰত এতিয়া পাতিম। প্ৰথম, ইয়াক ব্যৱহাৰ কেনেকৈ কৰিব লাগে সেইটো মই কওঁ। খোৱাৰ পাছত, আপুনি খাদ্য খোৱাৰ পিছত, আমি কি জেনেৰেলি আমি ৰাতিপুৱা, দুপৰীয়া আৰু ৰাতি, এইটো আমাৰ যদি মই ক'বলৈ যাওঁ, আমাৰ ইয়াত এইটো এটা একদম নিয়মত আমি তেনেকৈ চলি আহিছোঁ। এতিয়া আপুনি আহাৰ খোৱাৰ পিছত ইয়াৰ পৰা 2 চামুচ, তাৰমানে ৰাতিপুৱা আহাৰ খোৱাৰ পিছত 2 চামুচ, দুপৰীয়া আহাৰ খোৱাৰ পিছত 2 চামুচ, আৰু ৰাতি আহাৰ খোৱাৰ পিছত আপুনি 2 চামুচকৈ ইয়াক ব্যৱহাৰ কৰিব পাৰে আহাৰ খোৱাৰ পিছত। নেক্সট পইণ্টটো হৈছে, যদি আপুনি আহাৰ খোৱাৰ পিছত 2 চামুচকৈ দিনে 3 বাৰ ব্যৱহাৰ কৰিছে, ভাল পোৱা নাই, তেতিয়াহ'লে আপুনি ইয়াক 4 বাৰো ব্যৱহাৰ কৰিব পাৰে। আপোনাক কোনো ই ছাইড এফেক্ট নকৰে, কোনো অসুবিধা ই নকৰে। তো নেক্সট পইণ্টটো ক'ম, যদি আপুনি ইয়াক আহাৰ খোৱাৰ পিছত অকল চিৰাপটো আপুনি দিনত যে আপুনি এবাৰত 10 ml কৈ ল'ব লাগিব, এবাৰত 10 ml। যদি 3 টাইমছ লয়, তেতিয়াহ'লে 30 ml আপোনাৰ 3 টাইমছত যাব। এতিয়া আপুনি এই 10 mlটো যে ল'ব, এইটো কেতিয়াবা আপুনি যদি সুদাই খাই বেয়া পায়, তেতিয়াহ'লে আপুনি আধা কাপ পানী ল'ব আৰু তাক মিক্স কৰি ল'ব। তাত মিক্স কৰি পেলাই আপুনি গৰম পানীৰ লগত, অধিক গৰম নহয়, আপুনি খাব পৰা গৰম পানীৰ লগত মিলাই পেলাই আপুনি ইয়াক ব্যৱহাৰ কৰিব পাৰে। খুব সুন্দৰ ভাল ৰিজাল্ট ইয়াৰ পৰা ল'ব পাৰে। ইতিমধ্যে আমি থাউজেণ্ডছ কাষ্টমাৰক আমি কফনীল কফ ৰিলিফ ফৰ্মুলা ব্যৱহাৰ কৰাইছোঁ, আৰু সৰুৰ পৰা ডাঙৰলৈকে আমি ইয়াক ব্যৱহাৰ কৰাইছোঁ, আৰু সকলো মানুহে ইয়াৰ পৰা বহুত সুন্দৰ ৰিজাল্ট ল'বলৈ সক্ষম হৈছে। আৰু এটা স্পেচিয়েল পইণ্ট আছে, বেলেগ মাৰ্কেটৰ চিৰাপবিলাকত কি হয়, আমি দেখা পাওঁ চুগাৰ থকা ব্যক্তিসকলে মাৰ্কেটৰ আপোনাৰ যিকোনো চিৰাপ ব্যৱহাৰ কৰিব নোৱাৰে, তেওঁলোকে চুগাৰ ফ্ৰী ব্যৱহাৰ কৰিবলগীয়া হয়। কিন্তু আটাইতকৈ ডাঙৰ কথা, আমাৰ কফনীল কফ ৰিলিফ ফৰ্মুলাটোত ইয়াত চুগাৰ থকা মানুহেও ব্যৱহাৰ কৰিব পাৰে, কোনো ধৰণৰ অসুবিধা নাই। ইয়াক কাক দিব লাগে? 5 বছৰৰ ওপৰৰ যিকোনো ল'ৰা ছোৱালী, ডেকা বুঢ়া সকলোকে আমি এই চিৰাপটো ব্যৱহাৰ কৰিব পাৰোঁ। 5 বছৰৰ ওপৰৰ যিকোনো মানুহক আমি দিব পাৰোঁ, কোনো ধৰণৰ অসুবিধা নাই। এটা স্পেচিয়েল পইণ্ট আছে, আমাৰ চিৰাপটোত কোনো ধৰণৰ এলকহল নাই, নথকাৰ কাৰণে সৰু ল'ৰা ছোৱালীয়ে খোৱালেও তেওঁলোকৰ কোনো ধৰণৰ অসুবিধা নহয়। আমাৰ কফৰ চিৰাপটো খালে কোনো ধৰণৰ আপোনাৰ টোপনিও নাহে, কিন্তু মাৰ্কেটৰ যদি আপুনি চিৰাপ চাবলৈ যায়, তাত এলকহল থকাৰ কাৰণে আপুনি চিৰাপ খোৱাৰ পিছত আপোনাৰ টোপনি আহিবলৈ ষ্টাৰ্ট হয়, বা টোপনি আহিবলৈ আৰম্ভ আপুনি হোৱা দেখা পোৱা যায়। কাক নিদিব, মই এই কথাটো আপোনাক অলপ কৈ দিওঁ। যিসকল ব্যক্তিয়ে অধিক স্মকিং কৰে,
কাক নিদিব? যিসকল ব্যক্তিয়ে অধিক স্মকিং কৰে, স্মকিং কৰি 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 স্মকিং ডেট মিনছ ধূমপান কৰা কথাটো কৈছোঁ, ধূমপান কৰিছে আৰু কৰি কৰি লাঞ্চ একদম অৱস্থা বেয়া হৈ গৈছে লাঞ্চৰ, তেতিয়াহ'লে তেওঁলোকক আপুনি কফৰ চিৰাপটো নিদিব। তাৰপিছত টিবি, যদি টিবি হৈছে তেনেকুৱা ব্যক্তিক আৰু যদি একদম সাংঘাতিক ধৰণে ইনফেক্টেড লাঞ্চ মানে সাংঘাতিক ধৰণে ইনফেকশ্যন হৈছে তেওঁ তেতিয়া ডাঙৰ বেমাৰত, তেতিয়াহ'লে তেওঁক কফৰ চিৰাপটো নিদিব, তেওঁলোকক নিদিয়াটো ভাল। গতিকে এই কথাখিনি আমি লক্ষ্য ৰাখি যদি আমাৰ কফৰ চিৰাপটো আমি ৰেকমেণ্ড কৰোঁ, তেতিয়াহ'লে আমি ইয়াৰ পৰা বহুত সুন্দৰ ৰিজাল্ট আমি পাব পাৰোঁ। ইতিমধ্যে মই পাৰ্চনেলি যদি কওঁ, মই বহু ব্যক্তিক ৰেকমেণ্ড কৰিছোঁ। আমি অসমৰ নগাঁও, মৰিগাঁও, হোজাই, কাৰ্বি আংলঙকে আদি কৰি কেইবাখনো ডিষ্ট্ৰিক্টত আমি কফৰ চিৰাপটো ব্যৱহাৰ কৰাইছোঁ আৰু আমাৰ টীমৰ বাহিৰে যদি ক'বলৈ যাওঁ অল ইণ্ডিয়া লেভেলত আমাৰ কফৰ চিৰাপে ইতিমধ্যে ৰেকৰ্ড ক্ৰিয়েট কৰিবলৈ সক্ষম হৈছে। কোনো ধৰণৰ এলকহল নিদিয়াকৈ, কোনো ধৰণৰ ছাইড এফেক্ট নোহোৱাকৈ এটা ৰিজাল্ট অৰিয়েণ্টেড প্ৰডাক্ট হিচাপে ই স্বীকৃতি লাভ কৰিছে আৰু সেইকাৰণে ভাৰত চৰকাৰ মিনিষ্ট্ৰী অফ আয়ুষে এই কফনীল কফ ৰিলিফ ফৰ্মুলাটোক একদম বেষ্ট কফ চিৰাপ হিচাপে ডিক্লেয়াৰ কৰিছে আৰু ইয়াক এখন খুব সুন্দৰ চাৰ্টিফিকেট দিছে, যিখন চাৰ্টিফিকেট নাম হৈছে আয়ুষ প্ৰিমিয়াম চাৰ্টিফিকেট। আয়ুষ প্ৰিমিয়াম চাৰ্টিফিকেট পোৱা এটা কফ ৰিলিফ ফৰ্মুলা হয়, চিৰাপ হয় আৰু এই আয়ুষ প্ৰিমিয়াম পোৱাৰ ক্ষমতা যিটো, এই আয়ুষ প্ৰিমিয়াম থাকিলে কি হয়, এই চিৰাপটো ভাৰতৰ বাহিৰে বেলেগ দেশতো এই চিৰাপটোক আপুনি দিব পাৰিব, কোনো ধৰণৰ কোনো গভৰ্ণমেণ্টে ইয়াক বাধা প্ৰদান নকৰে। সেইকাৰণে আয়ুষ প্ৰিমিয়াম যদি আছে, তেতিয়াহ'লে নিঃসন্দেহে নিশ্চিন্ত মনে আপুনি ব্যৱহাৰ কৰিব পাৰে। আয়ুৰ্বেদিক বুলি কওঁতে মানুহে আজিৰ সময়ত এটা বস্তু চালেই হ'ল, যিবিলাক প্ৰডাক্টত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আয়ুষ মন্ত্ৰণালয়ে চাৰ্টিফাই কৰিছে, সেইবিলাক প্ৰডাক্ট নিঃসন্দেহে নিশ্চিন্ত মনে আপুনি ব্যৱহাৰ কৰক। আপোনাৰ কোনো অসুবিধা নহয়, আপুনি কোনো বিপদত নপৰে। ইয়াত আপুনি ডক্টৰৰ ওচৰত নোযোৱাকৈও আপুনি আপোনাৰ বিভিন্ন ধৰণৰ সমস্যাবিলাক আপুনি ভাল কৰিব পাৰে। আৰু অন্য প্ৰডাক্ট লৈ আহিম আপোনালোকৰ সন্মুখলৈ, আন বহুতো প্ৰডাক্ট আপোনালোকৰ ওচৰত আনিবলৈ বাকী আছে। আৰু নতুন প্ৰডাক্ট আমাৰ লঞ্চ হৈছে, সেইখিনি প্ৰডাক্টৰ বিষয়েও আপোনালোকৰ ওচৰত